তুমি কাটিলে কাটিবা মাইনাছ পইণ্ট কৰিলে মই ছাছপেণ্ড ছাছপেণ্ড হ'লে ছাৰ কি পাব? মই হয়তো এতিয়া নাও অনত দেই হয় ছাৰ ছাছপেণ্ড হ'লে কি পাম বুলি ক'লে? 40,000 মই পইচা পাম আকৌ প্ৰিভিয়াছ বেলেঞ্চখিনি পাম ন ছাৰ তেওঁলোকেহে দিব মানে ছাৰ পূৰা বিশ্বাস পাবই আৰু পাম এতিয়া কিমান পায়? ছাৰ এতিয়া দৰমহা কিমান পায়? আৰু ছাৰ যদি ছাৰ নহয় 78 মান পাওঁ আৰু ছাৰ যদি ছাৰ ছাছপেণ্ড হয় ছাছপেণ্ড হ'লে মই জানোৱেই অংকটো মোৰ একাউণ্টত নহয় জানো ইমান 40,000 হ'লেও পাম যোৱা দৈৱকী যোৱা দৈৱকী যোৱা এই নামাৰিলে মই নামানিম দেই যোৱা দৈৱকী এটা কমেডি ভিডিও হৈ যাব এতিয়াতো হে কমেডি ভিডিও হৈ যাব ভাইৰেল হৈ যাব এইটো টেককেইটা ভালকৈ লগাই দিলে হৈ গ'ল ছাৰ ছাৰ ভালনে খবৰ? ভাল আজি ছাৰ দিনতে এইটো কাৰণে খালোঁ মোৰ নিজৰ এজন বৰ বিশ্বাসী মানুহজনক মই বিদায় দি সেইকাৰণে খাই দিলোঁ বিদায় হৈ গ'ল অফিচিয়েল আমাৰ ডাইৰেক্ট এছডিবিজনক বিদায় দি পালোঁ ছাৰ কোনে কোনে খালে একেলগে দিনতে? কোনেও নাই খোৱা মই অকলে খাইছোঁ কিমান খালে? নাজানো সেইটো তোমালোকৰ হেৰিয়ৰ লাইনত চেক কৰিলে গম ওলাব কি খালে কি মদ খালে বিয়ে অকল বিয়ে খাই আছোঁ কেইটা 4টামান আপোনাৰ নামটো? ধ্ৰুৱজ্যোতি শইকীয়া একাউণ্টেণ্ট ডিষ্ট্ৰিক্ট ভেটেনেৰী চাব ডিভিজনৰ ভেটেনেৰী অফিচ জোনাই আজি 4টা খাই দিলে বেলেগ দিনা কেইটা খায়? এটাও নাখাওঁ কেতিয়াবা প্ৰয়োজন সাপেক্ষে এটাও খাওঁ কেতিয়াবা ছাৰ এনেকৈ ডিউটি সময়ত ছাৰ আজিয়ে খালে আগতে খাইছিলে? আগতেও খাওঁ ছাৰৰ লগত কেতিয়াবা বহি বহি খাওঁ ছাৰ কোন ছাৰৰ লগত খাই বহি খায়? মোৰ নিজৰ অফিচাৰ আছে নামটো ডক্টৰ পাঞ্জাৱ ছাৰ ক'ত বহি খায়? বাহিৰত বহি হ'লেও খাওঁ মানে অফিচৰ ভিতৰতে খায়? নাই তেখেতে নাখায় অফিচত ক'ত বহি খায়? তেখেতৰ কোৱাৰ্টাৰ খাওঁ মই কোৱাৰ্টাৰ পোৱাই নাই তাৰমানে কোৱাৰ্টাৰ এতিয়ালৈকে পোৱাই নাই খাই দিলোঁ নিউজত তেতিয়া অহা নাই মইতো কি খাই দিলোঁ মোৰ অকণমান দুখ লাগি আছে তাৰমানে থাকিলে কি হ'ব মইতো এটা মই মানে মেণ্টেলি তাৰমানে সেইটো বুজাবলৈ গ'লে চাইকেট্ৰিক বেমাৰী এটা চাইকেট্ৰিক বেমাৰ এটা কালি মোৰ টেবলেট ৰুম দিছে তেখেতলোকে ৰুম মোক দিছে কিন্তু এতিয়ালৈকে মোৰ ৰুমটো এনেকুৱা নহয় অন্ধকাৰ অংশ তাৰমানে একো নাই ৰুম দিছে কিন্তু মই চেষ্টাও কৰা নাই কিজানি গুচিয়ে যাওঁ আপোনাৰ ফেমিলি ক'ত আছে? ফেমিলি ডিব্ৰুগড়ত আছে ভাত পানী কোনে মানুহজনীয়ে বনায় আকৌ ধেৰ ডিব্ৰুগড়ৰ পৰা কোনে পঠিয়াই নেকি? ইয়াত থকা কিন্তু কেনেকেনো পঠিয়াব কেনেকৈ কি প্ৰশ্ন দিছা দেই ইয়াত থাকিলেনো কেনেকৈ পঠিয়াব নামো হোটেলবোৰত খাওঁ মই জনাই তেনেকুৱা এখন ভাল হোটেল পোৱা নাই যিখনত জনাই আপোনালোকে বনাওক এখন কাৰণ সেইটো এটা ৰিকুৱেষ্ট থাকি গ'ল গধূলি খালেও চোন ভাল নাপাওঁ দিনত খালেও ভাল নাপাওঁ জনাই এনেকুৱা ভাল হোটেল এখন কিয় নাই নহ'লে মই খুলিম আকৌ ছাপৰ্ট দিয়ক ৰিটায়াৰমেণ্টৰ পিছত ক'লো নাই মই ভলণ্টিয়াৰ ৰিটায়াৰমেণ্টে লওঁ মই ভাবি আছোঁ
সাহসী ন্যায়পৰায়ণ মানুহ নাই পাৱা তুমি তাৰমানে আজিৰ ডেটত আজি মানে খালে সঁচাকৈ না সঁচাকৈ খালোঁ আকৌ অফিচতে সৎ সাহসী ন্যায়পৰায়ণ প্ৰশ্ন এটা সোধা আৰু বৰ্তমান প্ৰশ্ন এটা চাউটা সুধো নেকি পইচা আপুনি ঘোচ লয় নে এনেকৈ সোধক ঘোষ লওঁ নেকি ছাৰ সৎ সাহসী ন্যায়পৰায়ণ ক'লোঁ যেতিয়া ঘোচকে কথাটো আপুনি কেলৈ পিছলৈ লৈ আহিলে নলওঁ ভাল ছাৰ হা ছাৰ ভাল হয় কোন নলওঁ কিন্তু কোনোবাই খাবলৈ কিবা একটা আনি দিলে জেপত ভৰাই দিলে কিনো কৰিম আৰু উপায়টো নাই ন জেপত যদি ভৰাই দিয়ে মই তেওঁক দলি মাৰি দিব নোৱাৰো যদি বটল এটা আনি দিয়ে তেতিয়া বটল এটাৰ কথাটো মোৰ নাহেই নাহেই এই বটলৰ কথাটো কেনেকৈ আহিব বটলৰ কথাটো ছেকেণ্ডেৰী কথাহে এই কোনোবাই যদি টকা 100 200 মই পিছতহে চাওঁ গতিকে সৎ সাহসী ন্যায়পৰায়ণ আজি মই ঘোচো নাখাওঁ এনেকুৱা ভাবিছোঁ মোৰ ছোৱালীজনী চাকৰি হৈ গ'ল যিহেতু অঁ আল্টিমেটলি এজনে প্ৰফেচাৰে মোক ক'লে যে আপোনাক খেদিম এতিয়া আপুনি ঘোচ খাবই লাগিব চবেই ঘোচ খোৱা মানুহ ল'বই লাগিব সেইটো সময়ত এইবোৰ পটমাক ডেজিগনেশ্যন ৱাইজ কৈছোঁ মই চাওক মই এজন ইংৰাজী শিক্ষকৰ পুতেক মই ঘোচ নাখাওঁ দেউতাক ৰিজাইন দি বদনাম হৈ যায় কিন্তু বিয়েৰটো খাই দিয়া বিয়েৰটো মই দৰমহা পইচা খাওঁ সেইটো আকৌ ঘোচৰ পইচা খাওঁ বুলি কেতিয়াও নকওঁ আকৌ আপুনি অলপ আগতে ক'লে যে কিবা এটা ভৰাই দিলে ৰাখি লওঁ বুলি সেইটো পইচা মই দলি মাৰি দিওঁ এহেঁতৰ লগতে খৰচ কৰি দিওঁ চাহ তাহ আনি চাহ তাহ আনি ষ্টাফকে খুৱাই ষ্টাফকে খুৱাই দিওঁ মই জানো আপুনি চাহ খাই জানো দিলত